গুইলাজাৰ আজাদ সংঘৰ সাংস্কৃতিক মহোৎসৱৰ আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মই যথেষ্ট আনন্দিত হৈছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অসম বিভিন্ন কলা কৃষ্টিৰ চহকী এখন ৰাজ্য। ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহে নিজৰ নিজৰ কলা কৃষ্টি প্ৰদৰ্শন কৰি সকলোৱে একেলগে অসম মাতৃক চহকী কৰি থৈছে। আজি গুইলাজাৰ আজাদ সংঘৰ এই সাংস্কৃতিক শোভাযাত্ৰাত গুৰুজনাই শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ আৰু আমাৰ অতিকৈ প্ৰিয় জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল সেইখন অসম এই সাংস্কৃতিক শোভাযাত্ৰাত সকলোৱে বিচাৰি পাব। ইয়াতে সকলো জাতি জনগোষ্ঠীৰ যি বিভিন্ন আমাৰ কৃষ্টি সংস্কৃতি আছে তাক প্ৰদৰ্শন কৰিছে। আমাৰ কাৰণে অত্যন্ত ভাল কথা। এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে, ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে, নৱপ্ৰজন্মই অসমৰ বিভিন্ন কলা কৃষ্টিৰ প্ৰতি আকৰ্ষিত হ'ব, কথাবিলাক জানিব। গতিকে এনেকুৱা পদক্ষেপ লোৱাৰ বাবে গুইলাজাৰ আজাদ সংঘৰ সমূহ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। উপদেষ্টা শামছুল হক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজকো ধন্যবাদ জনাইছোঁ যে সকলো একেলগে কৰিছে। ইয়াতে আমাৰ অসমৰ অতিকৈ সকলোৰে ভাল পোৱা আমাৰ অসমৰ যি হাতীক আমি ভাল পাওঁ সকলোৱে, হাতীও আজি ইয়াতে লৈ আহিছে, হাতীয়েও এই শোভাযাত্ৰাত ভাগ লৈছে। ইয়াতে চাওক গুৰুজনাই যি নাম আমাক দি থৈ গৈছে, সেই নামো ইয়াতে নাম গাই আছে, কোনোবাই জিকিৰ জাৰি কৰি আছে, কোনোবাই বিহু নৃত্য কৰি আছে। এয়াই হৈছে অসম। গতিকে আমি এনেকৈ মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ। আজিৰ এই শোভাযাত্ৰাই নিশ্চিতভাৱে গোটেই অসমবাসীলৈ এটাই মেছেজ দিব যে আমি শান্তি বিচাৰোঁ, আমি মিলা প্ৰীতি বিচাৰোঁ, আমি ভাগ ভাগ নিবিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।